হিমন্ত বিশ্ব শৰ্মা নিজে অসমীয়া নহয়। হিমন্ত বিশ্ব শৰ্মা নিজেই অসমীয়া নহয়। কিন্তু এই হিমন্ত বিশ্ব শৰ্মা বোলাটো অসমৰ বৰ্তমান বোজাহে। হিমন্ত বিশ্ব শৰ্মা অসমৰ বোজাহে। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু শৃংখল চলিহাৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ প্ৰতিবাদ কৰি সাংবাদিকৰ আগত বিলাচীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই এইদৰে কয়। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শৃংখল চলিহাৰ বিষয়ে আৰু কি কৈছে শুনো আহক। আপোনালোকৰ কি কচুৰ অৱদান আছে? কচুৰ ডালৰ অৱদান আছে। হিমন্ত বিশ্ব শৰ্মা বামুণ, তোমাৰ একটা বামুণ নাই হে। কচু একটা বামুণ নাই। একটা বামুণৰ কোনো অৱদান নাই ভাৰতৰ স্বাধীনতা আন্দোলনত। মুছলমানৰ অৱদান আছে। আমি গোলাম নেকি? ই যি ক'ব তাৰ কথা মানি লওক। হিমন্ত বিশ্ব শৰ্মা নিজে অসমীয়া নহয়। এতিয়া আপোনালোকে যিটি কওক, অসমীয়া আমি শুদ্ধ অসমীয়া। আমি শুদ্ধ অসমীয়া। চান্দা তোলা মাষ্টাৰ আছিল তো। এই হিমন্ত বিশ্ব শৰ্মা বোলাটো অসমৰ বৰ্তমান বোজাহে। আপুনি যে বিশৃংখল চলিহা আৰু হীৰাদিত্য নামৰ যিটো বাংলাদেশী, এই দুজন আপোনাৰ এজন এই দুজনক দি ইমান বেয়া বেয়া কথাবিলাক কৈ থাকে মুছলমানৰ বিৰুদ্ধে। বহুত হ'ল মুছলমানৰ বিৰুদ্ধে আপোনালোকে বহুত হ'ল। কি বিশৃংখল চলিহাই ডাইৰেক্ট কৈছে মিয়াসকল আমাৰ টাৰ্গেট কৰি নম এটা লৰাব নোৱাৰোহে। এতিয়াও সাৱধান হওক। এই উগ্ৰ জাতীয়তাবাদী হিন্দুত্ববাদীসকলৰ ঘৰত কাম কৰিব নালাগে, কাপোৰ ধুই দিব নালাগে, থাল বাচন ধুই দিব নালাগে, ঘৰ মুচি দিব নালাগে, শাক চব্জি দিব নালাগে। সিহঁতে চিধা হৈ যাব। সিহঁতৰ এই হিমন্তৰ বৌ ঘৰ মুচি দিব লাগিব। আপোনালোকক সাৱধান কৰি দিছো। উগ্ৰ জাতীয়তাবাদী হিন্দুত্ববাদী সকলক আজিও সাৱধান কৰি দিছো।